আৰু সহযোগিতা কৰিব পেগু ডাঙৰীয়া মোৰ সৈতে সংযুক্ত হৈছে পেগু ডাঙৰীয়া হয় হয় তাৰমানে কথাটো এনেকুৱা এই বান বিধ্বস্ত হ'ল বুলিয়ে যদি কৰবাত এনেকে সমষ্টিবোৰত য'তে ত'তে অসমৰ ফৰেষ্ট মাটি য'তে ত'তে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি মানুহ সোমাব ধৰে মই কথা এটা বুজি পোৱা নাই অসমৰ হাইয়েষ্ট বান বিধ্বস্ত মানুহ যদি কোনোবা যদি বিধ্বস্ত হৈছে নৈ পাৰত থকা মিচিং মানুহখিনিও হৈছে মিচিং আৰু মাজুলী 800 বৰ্গ কিলোমিটাৰ জাহ গৈছে আমিতো আৰু কাজিৰঙাত গৈ মাটি দখল কৰা নাই আমিতো গৈ বেলেগ বেলেগ জেগাত আপুনি ফৰেষ্টৰ মাটিবোৰ দখল কৰা নাই এতিয়া প্ৰশ্ন এটা হ'ল আদিত্য পৰমণি আদিত্য ইয়াত কথাটো হ'ল কি চিধা কথা উজনি অসমত যিখিনি মানুহ বসবাস কৰে দেউৰী মানুহ 2 লাখ 3 লাখ মানুহ মিচিং মানুহ 7 লাখ 8 লাখ মানুহ ঠেঙাল মানুহ এই 2 লাখ 3 লাখ মানুহ এতিয়া যদি এই মানুহবোৰ বসবাস কৰা থানত যদি 2 লাখ 3 লাখ মানুহ বসবাস কৰা 3 4 5টা সমষ্টিৰ ভাগ হৈ বসবাস কৰা মানুহৰ মাজত যদি হঠাৎ যদি 10,000 ভোটাৰ বাঢ়ি যায় 20 বছৰত 30 বছৰত হঠাৎ যদি 30,000 ভোটাৰ বাঢ়ি যায় 40 বছৰত এনেকৈ হ'লে ডিষ্টেবলাইজ হৈ যাব কালিতো এই দেউৰী মানুহৰ অস্তিত্ব নাইকিয়া হ'ব মিচিং মানুহৰ অস্তিত্ব নাইকিয়া হ'ব ঠেঙাল মানুহৰ অস্তিত্ব নাইকিয়া হ'ব সোণোৱাল কছাৰী মানুহৰ অস্তিত্ব নাইকিয়া হ'ব আহোম চুতীয়া মানুহৰ অস্তিত্ব নাইকিয়া হ'ব আৰু এনেকে মই ভাবো যে বানপানীৰ নামত বিধ্বস্ত হোৱাৰ নামত বৰপেটাৰ পৰা আপুনি হঠাৎ বোলে ইয়াতে 20 জিলাৰ মানুহৰ ভোটাৰ বাঢ়ি যাব আমাৰ উজনি অসমৰ যিকোনো জোনাই নিচিনা সমষ্টিত আৰু ফটককে বোলে আপোনাৰ গুৰি পা বোলে আৰু 10,000 মানুহ সোমাই দিব বানপানীৰ নামত এইটোতো কেনেকে এলাউ কৰিব আৰু এনেকে যদি বাঢ়ি গৈ থাকে আপুনি এটা সময় চাব আৰু 20 বছৰৰ পাছত উজনি অসমৰ সব খিলঞ্জীয়া মানুহৰ এতিয়া য'ত জগদপনি আছে সেইবোৰ সমষ্টিত তেখেতসকল নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু এদিন এনেকুৱা এটা দিন আহিব লাহে লাহে এই আপোনাৰ তেখেতসকলে নিৰ্ণায়ক ভূমিকা পালন কৰি এমএলএ হ'বগৈ না অৱশ্যে তেতিয়া ধন্যবাদ জনাইছো আমাৰ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱে এটা আমাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে তাততো এতিয়া খিলঞ্জীয়া মানুহ জিকিব পৰা পৰিস্থিতি নাছিলে এনেকে যদি সব জেগাত ডিষ্টেবলাইজ হৈ যায় অসমখন বৰবাদ হৈ যাব শেষ হৈ যাব আৰু মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইট জেগা ধৰিছে চিধা কথা এই যে ডিষ্টেবলাইজ কৰাৰ কাৰণে ডেমোগ্ৰাফিক ডিষ্টেবলাইজেশ্যন পলিটিকেল ডিষ্টেবলাইজেশ্যন সমষ্টিবোৰৰ যে আন্তঃগাঁথনি হলোৱাৰ যিটো ষড়যন্ত্ৰ এটা ইণ্টাৰনেল ষড়যন্ত্ৰ চলি আছে তাৰ বিৰুদ্ধে এই এফেকশ্যন লিংক আছে এইকাৰণে এই গুৰুত্বপূৰ্ণ বিষয় আৰু তীব্ৰ গতিত চলাব লাগে মানে এটা কেছ ষ্টাডি খবৰ খাতি কৰি থাকোঁতে কালি মোৰ অগ্ৰজ এজন দাদাৰ সৈতে কথা বতৰা পাতিলোঁ তেওঁ এটা কথা ক'লে বোলে আমাৰ তাত এটা সৰু ল'ৰা আহিছিল মাহীমাকে অত্যাচাৰ কৰে বাপেকে আকৌ বিয়া পাতিলে বৰপেটাৰ সংখ্যালঘু আৰু আমাৰ ঘৰত কণী বেচে তেওঁ ক'লে যে কণী বেচোঁতে আমাৰ পৰিয়ালৰ মানুহ তাক সহানুভূতিৰে চাই সৰু ল'ৰা কষ্ট কৰিছে তেওঁ প্ৰথমতে এখন গুৱাহাটী কলেজৰ ওচৰত দোকান দিলে মুৰ্গী বেচা আৰু কণী বেচা তাৰপিছত চানমাৰীত এখন দোকান দিলে আৰু তাৰপাছতে মাছে ল'ৰাটো কণী দিবলৈ তেওঁলোকৰ লগত যোগাযোগ নোহোৱা হ'ল এদিন সুধিলে যে ক'লৈ গ'লি তেওঁ ক'লে যে মই বৰপেটাত ঘৰ এটা বনালোঁ বোলে বৰ ভাল কথা তাৰপিছত ক'লে যে নাই গুৱাহাটীতো মই এটা ভাড়াঘৰ লৈছোঁ নিজা ঘৰ এটা ল'বলৈ চেষ্টা কৰিছোঁ তাৰপিছত আকৌ যোগাযোগ নাইকিয়া হ'ল বোলে সুধিলে ক'লৈ গ'লি বোলে মোৰ খুৰাটো গৈ পেলাই কবু চাপৰিত ইতিমধ্যে মাটি বাৰী লৈছে ময়ো 10 বিঘা মাটি লৈ আহিছোঁ মানে বেদখলটো আপোনালোকে যিমান সহজ বুলি কৈছে সিমান সহজ আৰু একদম পোনপটীয়া কাহিনীও নহয় ইয়াত এটা মানে আন বিষয়ো আছে কিন্তু তাৰ মানে এনেকুৱা নহয় যে আকৌ সব মানুহে একে সেই দৃষ্টিভংগীৰে গৈছে তাত কিছু খহনীয়া আক্ৰান্তও আছে বিভিন্ন কাৰণে বিপদত পৰা মানুহো থাকিব পাৰে কিন্তু থাকিলেও এই কবু চাপৰি কেৱল মাত্ৰ কবু চাপৰি এটা চাপৰি নহয় মিচিংসকলৰ এটা পবিত্ৰ স্থান সেইবোৰ স্থান কাজিৰঙাখন এৰি দিয়া উচিত কাজিৰঙাৰ মিচিংসকলে মই কাজিৰঙাৰ মিচিং এখনলৈ যাওঁ যেতিয়া বেদখলৰ আছিল মই কেইবাবাৰো গ'লোঁ মিচিং গাঁও এখনতে মই বহিলোঁ এজন মানুহক মোলৈ ক'লোঁ মোক ক'লোঁ দাদা তহঁতনো ইমান বেদখলৰ কি আছে এই কেইঘৰমান মানুহ আছে সি ক'লে এটা কথা জানো মোক ক'লে বোলে আমাৰ ইয়াততো কেইশ বছৰ 400 বছৰ 300 বছৰ আছে নাজানো কাজিৰঙাৰ সীমাত মিচিং মানুহৰ গাঁও আছে বোলে মোৰ ককা আজু ককাৰ দিনৰ পৰা পিছফালে যে জৰিজোপা দেখিছ বোলে সেইটো আমাৰ সীমা তেতিয়াৰ পৰা আজিলৈকে সেইটোৱে সীমা এই গাঁওখনৰ চবৰে সীমা কাজিৰঙাৰ সেইটো কিন্তু তাত যে 4 ঘৰ মানুহ আহিছিল তাত গৈ যে 4,500 মানুহ হ'ল এইটোলেহে আমাৰ ভয় লাগে এই কথাটো একদম মিছা নহয় অসত্য নহয় মানে হয় আপুনি কথা পাতিম ভুৱন পেগু ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ কথা যে দুটা প্ৰশ্ন এটা হ'ল যে বেদখলটো ডাঙৰ সমস্যা কিন্তু এটা কথা আপুনিতো উত্তৰ দিব পাৰিব যদি মই আপোনাকে মানে জগৰীয়া কৰি প্ৰশ্নটো সুধোঁ যে আপোনালোক থাকোঁতে কবু চাপৰিতনো প্ৰথম বেদখল হ'বলৈ পালে কেনেকৈ তাতে আমি বুজি পাম যে কিনো সমস্যা আছে উত্তৰটোত কেনেকৈ পায় আমাৰ কথাটো এনেকুৱা বেদখলটো এই কবু চাপৰিত যেতিয়া হৈছিল আজি সেই 30-40 বছৰ আগত হৈছিলে এতিয়া 30-40 বছৰ আগৰ পৰা তাত আমাৰ যিহেতু কবু চাপৰিটো অকল ফৰেষ্ট এৰিয়া নহয় ট্ৰাইবেল বেল্ট এণ্ড বুৰফংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াও হয় তাত এটা সময়ত আপোনাৰ জাতীয় সংগঠন TMPK নেতৃত্বত
উচ্ছেদ কৰাৰ কাৰণে বৃহৎ আন্দোলন হৈছিল ট্ৰাইবেল সংঘৰ অধীনত এটা সময়ত আপোনাৰ আজি 30 বছৰ আগতে 20 বছৰ আগত কোনোবা এজন অফিচাৰ মোৰ নামটো এতিয়া মনত পৰা নাই তেখেতে তাৰমানে তাত উচ্ছেদ অভিযান চলাইছিলে মোৰ মনত আছে TLPK আৰু ডিমাণ্ড ট্ৰাইবেল সংঘৰ ডিমাণ্ডটো মানি মেলি কিন্তু কি হ'ল অফিচাৰজনে উচ্ছেদ কৰি যেতিয়া কৰ্মচাৰীত উচ্ছেদ কৰি ঘূৰি আহিলে সন্ধিয়া যেতিয়া ঘৰলৈ আহি পাইছে আপোনাৰ 7-8টা বজাত আহি পাইছে একদম চাপৰিৰ পৰা আহি পায় গা চা ধুই যেতিয়া ভাত পানী খালে ৰাতি 10:30 বজাত তেখেতৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলালে বজৰপুৰলৈকে এতিয়া প্ৰব্লেমটো হৈ গ'ল যে গভৰ্ণমেণ্ট চিষ্টেমটোত এনেকুৱা এটা অৱস্থা আছিলে সেই সময়ত কংগ্ৰেছী চৰকাৰবোৰৰ দিনত যে আপুনি যদি এই যে আপোনাৰ কংগ্ৰেছৰ ভোট বেংক স্বৰূপ এই আপোনাৰ মিয়া বাংলাদেশী মূলৰ মিয়াসকলক যদি আপুনি টাচ কৰে কোনো অফিচাৰ টিকিব নোৱাৰে এতিয়া এনে পৰিস্থিতিত কোন অফিচাৰে হাত দিব মোক কওকচোন আজি এটা অফিচাৰসকলে সাহস পাইছে মানুহে সাহস পাইছে যে আজি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ একদম নো কম্প্ৰমাইজ পলিচি এটা লৈছে ফৰেষ্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া সত্ৰৰ মাটি থানৰ মাটি কাজিৰঙাৰ মাটি PGR VGR অবৈধ যিখিনি আপোনাৰ অচিনাক্ত বাংলাদেশী মূলৰ যি মিয়া আছে তেখেতসকলক উচ্ছেদ কৰা যাব বুলি যে খবৰ পাইছে এতিয়া মানুহে সাহস পাইছে আৰু যিটো ষ্টেণ্ড ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে ইমান প্ৰপাগেণ্ডা ইয়াৰ বিৰুদ্ধে প্ৰপাগেণ্ডা হোৱাৰ পাছতো আপোনাৰ এই লখিমপুৰত এজনী ছোৱালীৰ এই আপোনাৰ সৰু এটা দৰা PGRত আপোনাৰ সৰু কঠীয়া দৰাটোক লৈ যিটো এটা প্ৰপাগেণ্ডা চলিছিল তাৰ মাজতো যে নো উই হেভ টু গো এহেড আৰু অসমত অবৈধ বাংলাদেশী মূলৰ মিয়া মুছলমানৰ যিটো ষড়যন্ত্ৰ ডেমোক্ৰেটিক পেটাৰ্ণ চেঞ্জ কৰাৰ ভোট পেটাৰ্ণ চেঞ্জ কৰাৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ বেলেগ বেলেগ সমষ্টিবোৰৰ ধমকিয়া বৰুৱাৰ যি ৰাজনীতি তাৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু তাৰ এটা ষড়যন্ত্ৰ ইনাৰ যোনটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজিব যাওঁতে বনাঞ্চল ইফেকশ্যন যদি কৰে আপোনাৰ PGR যদি ইফেকশ্যন কৰে গোটেইখিনি ইফেকশ্যন কৰে যি হয় হ'ব বুলি যিটো ষ্টেণ্ড লৈছে মই ভাবো এতিয়া সাহস পাইছে যে জোনাই বাকী ৰাইজো এতিয়া ডিমাণ্ড কৰা আৰম্ভ কৰিছে ভালকে অকল কব চাকৰিয়ে নহয় আপোনাৰ জোনাইৰ টাউনৰ আশে পাশে থকা ৰেল ষ্টেচনৰ মাটি আৰু আশে পাশে থকা বহু ৰাজহুৱা মাটি চৰকাৰী মাটি এনেকুৱা অচিনাক্ত মানুহ সোমাই আছে আপোনাৰ ডেইলি মানুহ আহি থাকে ট্ৰেইন ষ্টেচনত নামি আহি থাকে আগত কোনো অফিচাৰে চুবলৈ সাহস নকৰে এতিয়া এইকাৰণে এটা সময়ত আমাৰ হঠাৎ হৈ আন্দোলন কৰি কৰি হঠাৎ হৈ এৰি দিছিলে এতিয়া কিন্তু আমাৰ সকলোৱে খিলঞ্জীয়া মানুহ জাগিছে আৰু এইটোৱে ৰাইট টাইম এইখন চৰকাৰক সকলো দিশত সমৰ্থন আগবঢ়াই খিলঞ্জীয়া মানে দলে বলে ওলাই সেই চৰকাৰক সমৰ্থন জনাই এইবাৰ যি শেষবাৰৰ কাৰণে এই অকল মানুহক এফেকশ্যন কৰি আমাৰ য'ত যেনেকে ইহঁতে জ্বৰ পাইছিল ঘূৰাই পঠিয়াব লাগে সংযুক্ত হৈ থাকক আমাৰ সৈতে মোৰ সৈতে AIDF প্ৰতিনিধি আছে আব্দুল হাই ডাঙৰীয়া উচ্ছেদ আৰু অধিগ্ৰহণ দুটা বেলেগ বস্তু আমাৰ নামনি অসমৰ উচ্ছেদ উজনি অসমৰ উচ্ছেদৰ মধ্য